ছাত্ৰীসকল আজি আমি নৱম শ্ৰেণীৰ গণিতৰ এটি পাঠ আৰম্ভ কৰিছোঁ। আমাৰ সংখ্যা প্ৰণালীত সূচকৰ বিধি সম্পৰ্কীয় এটা পাঠ আছে। আমাৰ অনুশীলনী 1.6 আমি এই সূচকৰ বিধি সম্পৰ্কে অকণমান আলোচনা কৰিম। আমি ক্লাছ 9 ছাবজেক্ট মেথমেটিক্স, আমাৰ চেপ্টাৰটো হৈছে নাম্বাৰ ছিষ্টেম, আৰু এই নাম্বাৰ ছিষ্টেমৰ যিটো ইণ্ডিচেছ বা সূচক সম্পৰ্কীয় কথাখিনি আলোচনা কৰিম। আমি প্ৰথমতে সূচকৰ বিষয়ে জানিবলগীয়া প্ৰথম কথাটো মই কৈ দিছোঁ। মানে আমাৰ a টু দি পাৱাৰ n এনেকৈ যদি থাকে, ইয়াৰ মিনিংটো কি হয়? a টু দি পাৱাৰ n এনো কি বুজায়? a টু দি পাৱাৰ n মানে হৈছে আচলতে a ইনটু a এনেকুৱাকৈ আমি n সংখ্যক a পূৰণ কৰিব পাৰিম। ইয়াত a ৰ পৰিমাণটো হ'ব কিমানটা? nটা। আমি n সংখ্যক a পাম, n সংখ্যক a। গতিকে এটা সূচকে এইটো কথা বুজায় যে n সংখ্যক a একেলগে পূৰণ কৰিলে আমি a টু দি পাৱাৰ n বুলি লিখিব পাৰোঁ। গতিকে a স্কুৱেৰ বুলি ক'লে তেতিয়াহ'লে আমি কি বুজিম? তাৰমানে a দুটা a যদি পূৰণ হৈ থাকে a ইনটু a, তাক আমি a স্কুৱেৰ বুলি লিখিব পাৰোঁ। তেনেকুৱাকৈ a কিউব বুলি ক'লে আমি কি বুজিম? a তিনিটা, a ইনটু a এই ধৰণৰ ধাৰণাটো আমি সূচকৰ ক্ষেত্ৰত পাওঁ। গতিকে এই সূচকৰ কথাখিনি আমি কিছুমান সূত্ৰত ব্যৱহাৰ কৰি আমি সূচকৰ বিভিন্ন অংকবিলাক কৰিব পাৰিম। গতিকে তেনেকুৱা কিছুমান সূত্ৰ মই প্ৰথমতে দিছোঁ। সূচকৰ অংক কৰিবৰ কাৰণে প্ৰয়োজনীয় সূত্ৰ, যদি আমাৰ দুটা একে ভূমিযুক্ত ৰাশি, একে ভূমি, এইটো ভূমি হয়, m আৰু n হৈছে সূচক। গতিকে একে ভূমি বেলেগ বেলেগ সূচক থকা দুটা ৰাশি যদি আমাক পূৰণ কৰিব দিয়ে, তেতিয়াহ'লে আমি ইয়াৰ পূৰণটো কেনেকৈ কৰিম? লক্ষ্য কৰিবা, ভূমি দুটা একে হ'ব লাগিব। ভূমি দুটা একে হোৱাৰ পিছত যদি সূচক দুটা বেলেগ হয়, তেতিয়া পূৰণ কৰাৰ ক্ষেত্ৰত আমি কি কৰোঁ? সেই ভূমি দুটাৰ এটা লিখোঁ আৰু সূচক দুটা যোগ কৰি দিওঁ, m প্লাছ n। তেনেকুৱাকৈ আকৌ আমি যদি হৰণ কৰোঁ, ঠিক একে নিচিনা একে ভূমিৰ ৰাশি বেলেগ বেলেগ সূচক বিশিষ্ট এনেকুৱা দুটা ৰাশি যদি আমি হৰণ কৰোঁ, তেতিয়া আমি কি কৰিম? এটা ভূমি ৰাশি যদি হৰণ হয়, সূচক দুটা বিয়োগ হ'ব, প্ৰথমটোৰ পৰা দ্বিতীয়টো বিয়োগ হ'ব, m মাইনাছ n হ'ব। তেনেকুৱাকৈ এটা সূচকযুক্ত ৰাশিৰ ওপৰত যদি অন্য এটা সূচক থাকে এনেধৰণে a টু দি পাৱাৰ m হোল টু দি পাৱাৰ n, তেতিয়া আমি ইয়াৰ পৰা কি বুজিম? a টু দি পাৱাৰ m ইনটু m, অৰ্থাৎ এই ক্ষেত্ৰত আমি সূচক দুটা পূৰণ কৰি দিব লাগে। গতিকে এনেকুৱা কথাবিলাক আমি বিভিন্ন অংকত ব্যৱহাৰ কৰিম। নেক্সট আমি আৰু এটা কথা জানিবলগীয়া যে a টু দি পাৱাৰ যদি সূচক এটা ঋণাত্মক হয়, a টু দি পাৱাৰ মাইনাছ n আছে, সূচকটোৰ আগত মাইনাছ চিন আছে, নিগেটিভ হৈ আছে, তেতিয়া আমি এই সূচকটো ধনাত্মক কৰিব লাগে। তেতিয়া আমি কি কৰিম? a টু দি পাৱাৰ nটো আমি তলত লিখি দিম, 1/a টু দি পাৱাৰ n। এই ধৰণে আমি ইয়াৰ ৰেচিপ্ৰকেল ৰূপত যদি লিখি দিম, প্ৰতিক্ৰম ৰূপত লিখি দিম, তেতিয়া ঋণাত্মক সূচকটো ধনাত্মক হ'ব, ধনাত্মক থাকিলে ঋণাত্মক হ'ব। চিনটো সলনি হৈ যায়, সূচকৰ আগৰ চিনটোহে সলনি হৈ যায়, বেলেগ পৰিৱৰ্তন একো নহয়, কেৱল সূচকৰ আগত থকা যিটো চিন, এই চিনটো সলনি হ'ব। এই ধৰণে আমি ধনাত্মক এটা ঋণাত্মক কৰিব পাৰোঁ, ঋণাত্মক এটা ধনাত্মক কৰিব পাৰোঁ। নেক্সট আৰু এটা কথা আমি জানিব লাগে, সেইটো হৈছে যিকোনো এটা ভূমিৰ ওপৰত যদি 0 সূচক থাকে, তেতিয়া তাৰ ভেলুটো সদায় কি হ'ব? 1 হ'ব। এইটো আমি জানিব লাগে। যিকোনো ভূমি, ইয়াৰ সলনি যিকোনো সংখ্যা এটা হ'ব পাৰে, যেনিবা 100 টু দি পাৱাৰ 0, 1000 টু দি পাৱাৰ 0, 900 টু দি পাৱাৰ 0, এনি বেছ, যিকোনো বেছ হ'ব পাৰে। তাৰ ওপৰত যদি 0টো আমাৰ সূচক হৈ থাকে, তেতিয়াহ'লে তাৰ ভেলু সদায় কি হ'ব? 1 হ'ব। যিমান ডাঙৰ সংখ্যাই নহওক কিয়, 0 সূচক থকা ৰাশিটোৰ মানটো সদায় 1 হয়। গতিকে এনেধৰণৰ কিছুমান আমাৰ সূচকৰ বিধি আছে। এই সূচকৰ বিধিবোৰ তোমালোকে লিখি ল'বা। আৰু আছে দুটামান, আমাৰ ৰুট থাকিলে আমি কেনেকৈ লিখিম, মই এইফালে লিখি দিছোঁ 6 নম্বৰ বিধি মই লিখি দিছোঁ। যেনিবা কেতিয়াবা এনেকুৱা হয় ৰুট a এনেকৈ থাকে, তাৰমানে ইয়াৰ অৰ্থটো কি? a টু দি পাৱাৰ হাফ হ'ব, স্কুৱেৰ ৰুটটো 1/2 বুজায়। কেতিয়াবা ৰুটৰ লগত আকৌ এটা সংখ্যা লগ লাগি থাকিব পাৰে, যেনিবা এইটো স্কুৱেৰ ৰুট নহয়, কিউব ৰুট হ'ল, কিউব ৰুট a, তেতিয়া আমি লিখিম a টু দি পাৱাৰ 1/3, এনেকুৱা ধৰণৰ হয়। গতিকে এই কথাবিলাক লগ কৰি আমি এটা বিধি আকাৰে যদি লিখোঁ, তেতিয়াহ'লে এইটো এনেকুৱা হ'ব। আমি 6 নম্বৰটো এনেকৈ লিখিব পাৰোঁ যে n ৰুট a, এইটো মই n বুলি লিখিছোঁ। n মানে যিকোনো এটা সংখ্যা, ইয়াত n মানে যিকোনো এটা সংখ্যা হ'ব। গতিকে n ৰুট a মানে হৈছে a টু দি পাৱাৰ 1/n। এইটো আকৌ
যদি এনেকুৱা হয় n ৰুট a টু দি পাৱাৰ m ইয়াতো এটা সূচক আছে তেতিয়া আমি কি কৰিম a টু দি পাৱাৰ m আছে তেতিয়াহ'লে আমি লিখিম a টু দি পাৱাৰ m বাই n এটো হ'ব a টু দি পাৱাৰ m বাই n এই সূচকটোৰ তলত এটো হৰণ হৈ গুচি যাব m বাই n এনে ধৰণে আমি সূচকৰ বিভিন্ন ধৰণৰ ধৰ্মবিলাক পাওঁ গতিকে এই ধৰ্মবিলাক ব্যৱহাৰ কৰি আমি সূচকৰ বিভিন্ন অংকবিলাক কৰিব পাৰিম গতিকে আমি এই বিধিকেইটা লিখা হলেই কেইটামান এনে ধৰণৰ অংক চাম যি অংককেইটা আমি এই বিধি এপ্লাই কৰি কৰিব পাৰিম এতিয়া আমি অনুশীলনী 1.6 লৈ আহিছো কেইটামান একেবাৰে সহজ অংক দিছে যে মান নিৰ্ণয় কৰা মান উলিওৱা find the value of তলত আমাক দিছে 64 to the power half এটা দিছে 64 to the power half এইটো এটা কোৱেশ্চন তেনেকৈ আৰু 32 to the power 1/5 এনে ধৰণৰ কোৱেশ্চন আছে 32 to the power 1/5 বিলাকৰ মান নিৰ্ণয় কৰিব লাগে এনেকুৱা মান নিৰ্ণয় কৰা অংকবিলাকৰ ক্ষেত্ৰত আমি এই যেটো ভূমি দিয়া আছে এই ভূমিটো ভাঙি দিবৰ কাৰণে চেষ্টা কৰিব লাগে যিমান পাৰি মৌলিক উৎপাদকত ইয়াক ভাঙিব লাগে 64 টো যদি আমি ভাঙি দিও তেতিয়া হলে আমাৰ ছুটি হৰণৰ নিয়মত তোমালোকে 64 টো এনে ধৰণে ভাঙি চাব পাৰা 64 লিখিলা ছুটি হৰণত আমি মৌলিক উৎপাদক 2 ৰে হৰণ যায় গতিকে আমি 2 ৰে হৰণ কৰিব পাৰো 32 বাৰ যাব 2 3 গুণ 6 2 গুণ 4 আকৌ 2 ৰে 16 বাৰ যাব 16 2 গুণ 32 আকৌ 2 ৰে 8 বাৰ যাব 2 ৰে 4 বাৰ যাব 2 ৰে 2 বাৰ যাব এনেকুৱাকৈ আমি 2 ভাঙি দিব পাৰো 64 টো এটা কিমানটা 2 পালো আমি যদি চাও তেতিয়া হলে 1 2 3 4 5 6 তাৰ মানে 2 * 2 * 2 * 2 * 2 * 2 এনেকৈ আমি 6টা 2 যদি পূৰণ কৰো তেতিয়া হলে 64 পাম এই 6টা 2 আমি এই 64 হাফটোৰ ঠাইত এটা আমাৰ 64 হাফ আছিল এই 64 হাফটোৰ ঠাইত আমি লিখিব পাৰিম 2 টু দি পাৱাৰ কিমান হ'ব 1 2 3 4 5 6 গতিকে 2 টু দি পাৱাৰ কিমান হ'ব 6 হ'ব 2 টু দি পাৱাৰ 6 হোল টু দি পাৱাৰ হাফ এনে ধৰণে আমি ভাঙি দিব পাৰো এতিয়া 2 to the power 6 whole to the power half হলে কি হ'ব 2 to the power আমি জানো সূচকে পূৰণ হয় 6 into half হ'ব 6 into half হলে 2 2 আৰু 6 কাটা কাটি যাব 3 হ'ব 2 কিউব হ'ব 2 কিউব মানে কিমান হ'ব উত্তৰটো আমি এই ধৰণে অংকটো কৰিব পাৰো আকৌ এই অংকটো আৰু এটা কৰিব পাৰি এনেকৈ কৰিব পাৰি অৰ আমি আৰু ধৰণে কৰিব পাৰো যে 64 হাফ আছে আমি এনেকৈ ভাবিব পাৰো যে ইয়াক আমি স্কয়াৰত প্ৰকাশ কৰিব পাৰিম নেকি কাৰণ ইয়াত যেটো 2 আছে 1/2 আছে এই 2 টো কেনসেল কৰিবৰ কাৰণে আমি ইয়াক 64 টো স্কয়াৰত প্ৰকাশ কৰিব পাৰিম নেকি এই দুটা সংখ্যা পূৰণ কৰিলে 64 হয় আমি জানো যে 64 হাফ মানে 64 হাফ এই 64 মানে হল 8 স্কয়াৰ 8 গুণ 64 আমি এনেকৈ লিখিব পাৰো তেতিয়া হলে অংকটো বেছি শৰ্ট হ'ব এতিয়া 8 আৰু 2 ইনটু হাফ আৰু সূচকে পূৰণ হয় a টু দি পাৱাৰ m হোল টু দি পাৱাৰ n এতিয়া এনেকা পূৰণ কৰিলে এটো হল ওপৰৰ 2 এটো তলৰ 2 কেনসেল হ'ব 1 থাকিব 8 to the power 1 মানে 8 কারণ সকলো সংখ্যাৰ সূচক 1 গতিকে আমি আনসাৰটো এনেকৈ লিখিব পাৰো এটো দুটা পদ্ধতি মই দেখুৱাই দিলো দেখি আমি যেটো পদ্ধতি কৰিলে উত্তৰ আমি পাই যাম আমি ডাইৰেক্ট 2 টো কাটাকটি কৰাৰ চিন্তাৰে অংকটো কৰিব পাৰো এটো স্কয়াৰ প্ৰকাশ কৰিলে 2 টো কেনসেল হ'ব লগে লগে গতিকে 8 স্কয়াৰ কিন্তু কিছুমান এনেকুৱা হ'ব পাৰে যে এটো আমি স্কয়াৰ কৰিব নোৱাৰিব পাৰো এটো স্কয়াৰ ৰূপত লিখিব নোৱাৰিব পাৰো তেতিয়া আমি এই ধৰণে অংকটো ভাঙি গৈ থাকিম লাষ্টত আমি যেটো উত্তৰ পাম পাই যাম এটো স্কয়াৰ ৰূপত লিখিব পাৰিছো কাৰণে আমি স্কয়াৰ ৰূপত লিখিছো আৰু সেই ধৰণে আমি উত্তৰটো শৰ্ট কৈ পাইছো তে 32 টু দি পাৱাৰ 1/5 এই 32 টু দি পাৱাৰ 1/5 টো যদি আমি চাও তেতিয়া দেখা যাব 32 ৰ আমি ছুটি হৰণ নিয়মত এইখিনি পাম 32 আমি যদি এনেকৈ হৰণ কৰি চাও তাৰমানে এইখিনি পাম তেতিয়া হলে ইয়াত দেখা যাব 32 টু দি পাৱাৰ 1/5 টো 32 to the power 1/5 টো আমি 2 ইয়াত কেইটা পাইছো 1 2 3 4 5 টা পাইছো গতিকে আমি 2 to the power 5 লিখিব পাৰো আৰু ওপৰত থাকিব 1/5 গতিকে আগৰ দৰে এইটো পূৰণ হ'ব m into n সূচকত পৰিল m into n যেটো বিধি আছিল সূচকৰ সেই বিধিত পৰিল এতিয়া এই 5 টো ওপৰৰ এই 5 টো তলৰ কেনসেল হ'ব 2 to the power 1 থাকিল 2 to the power 2 এইটো হ'ব आंसर ঠিক আছে এইটো আমাৰ এনেকৈ হৈ গ'ল 32 to the power 1/5 আমি এই ধৰণে কৰিব পাৰো এতিয়া 3 নম্বৰ প্ৰশ্নটো তোমালোকে নিজে চেষ্টা কৰিবা 125 to the power 1/3 আছে গতিকে হেনেকুৱাকৈ চাবা আৰু 2 নম্বৰ কোৱেশ্চনটো এটা মান নিৰ্ণয় কৰাই দিছে এটো মই এটা কৰি দিছো তাৰ পৰাও 125 to the power -1/3 question number 2
question number 2 আছে 125 to the power minus 1/3 তো minus 1/3 আছে গতিকে আমি এই অংকটো কৰিব লাগিলে 125 টোক যদি সূচকত ভাঙি দিও 125 টোক আমি দেখিছো 125 ত 5 থাকিব তিনিটা কাৰণ 5 এৰে যদি হৰণ কৰো এটো 25 বাৰ যাব আকৌ 5 এৰে হৰণ কৰিলে 5 বাৰ যাব গতিকে আমি 5 কেইটা পালো তিনিটা পালো 5 তিনিটা মানে 5 কিউব এতিয়া হলে এটো লিখিব পাৰো 5 কিউব whole to the power minus 1/3 এটা যদি পূরণ করো তেতিয়া হলে 5 এটো প্লাস এটো মাইনাস গতিকে আগত মাইনাস চিনটো আহিবই 3 into 1/3 এনেকুৱা হ'ব এটো পূরণ কৰিলে 3 টো 3 টো ক্যান্সেল হ'ব তাৰমানে 5 to the power minus 1 আহিব 5 ইনভার্স বুলি কোৱা হয় 5 to the power minus 1 5 to the power minus 1 টো আমি যদি ধনাত্মক সূচকলৈ পৰিৱৰ্তন কৰো তেতিয়া হলে আমি লিখিব পাৰিম 1/5 এটো হ'ব आंसर এই ধৰণে আমি ধনাত্মক সূচকত পৰিৱৰ্তন কৰি উত্তৰটো উলিয়াব লাগিব যদি সূচকটো ঋণাত্মক হৈ থাকে তাক ধনাত্মকলৈ নিব লাগিব লাষ্ট টাইম এনেকুৱাকে আমি 125 to the power minus 1/3 এইটোৰ মান নিৰ্ণয় কৰোতে দেখিলো 1/5 উত্তৰ পাইছো ইয়াৰ পিছত আছে সৰল কৰা আমি সৰল কৰা অংক এটা কৰিম 3 নম্বৰ কোৱেশ্চনত আছে সৰল কৰা সৰল কৰাটো দিছে 2 to the power 2/3 2 to the power 1/5 2 to the power 2/3 এক নম্বৰ প্ৰশ্ন 2 to the power 2/3 into 2 to the power 1/5 এটো সৰল কৰিব দিছে আমি এটা কথা পাইছো ইয়াত ভূমি দুটা একে আছে আৰু মাজত পূৰণ চিন আছে ডট পূৰণ ডট প্ৰডাক্ট গতিকে দুটা ভূমি যেটো একে আছে আমি এটা ভূমি লিখিলো আৰু পূৰণৰ ক্ষেত্ৰত সূচকবিলাক যোগ হয় ওপৰত হ'ব 2/3 plus 1/5 সূচকটো যোগ হৈ গ'ল তেতিয়া হলে কি হ'ব 2 to the power এটা যদি যোগ কৰিম ভগ্নাংশৰ যোগত আমি হৰকেইটাৰ এলসিএম লওঁ লসাগু লওঁ 3 আৰু 5 ৰ লসাগু হ'ব 15 3 5 গুণ 15 দুটা মৌলিক সংখ্যা দুটা পূৰণ কৰিলে হেতু লসাগু পোৱা যায় তাৰ পিছত এই হৰটোৰে লসাগুটো হৰণ কৰিম 3 ৰা যেতিয়া 15 হৰণ কৰি 5 বাৰ যাব 5 ৰ লগত এই দুইটো পূৰণ কৰিলে 10 হ'ল প্লাস 5 ৰে 15 হৰণ কৰি 3 বাৰ গ'ল 3 ৰ লগত ওপৰ লগটো পূৰণ কৰিলে 3 গুণ 3 হ'ল গতিকে দেখা গ'ল 2 to the power 10 3 13 হ'ল আৰু 15 হ'ল অৰ্থাৎ 2 to the power 13/15 এটো হ'ব आंसर আমি आंसरটো এটো লিখিব পাৰো 2 to the power 13/15 এনেকুৱাকে এটা হৰণ থকা চাও আমি 11 to the power half divided by 11 to the power 1/4 11 to the power half divided by 11 to the power 1/4 এটো এই অংকটো দেখা গৈছে যে এই ভূমিতে একে আছে ওপৰত তলত হৰণ কৰিব লাগে হৰণৰ ক্ষেত্ৰত আমি পাইছো যে একে ভূমিযুক্ত ৰাখি সূচকৰ অংক আমি হৰণ কৰিলে কি কৰো সূচকবিলাক বিয়োগ কৰো প্ৰথমটো বা দ্বিতীয়টো বিয়োগ কৰো গতিকে 11 to the power half আৰু 11 to the power 1/4 এই হাফটো হ'ব প্ৰথম ৰাশিৰ সূচক গতিকে 11 to the power half minus দ্বিতীয় ৰাশিৰ সূচক দ্বিতীয় ৰাশিৰ সূচকটো 1/4 11 টো এটা লিখলেই হ'ল ওপৰৰ সূচকটোৰ পৰা তলৰ সূচকটো আমি কি কৰি দিম বিয়োগ কৰি দিম এতিয়া দেখা যাব 2 আৰু 4 লসাগু আগৰ দৰে 4 হ'ব কাৰণ 2 আৰু 4 আমি যদি লসাগু উলিয়াও 2 ৰে 4 হৰণ যায় গতিকে 4 লিখলেই হ'ব তে 2 দি 4 দুইবাৰ যাব 2 গুণ 2 হ'ব এটো আৰু 4 ৰে 4 একবাৰ যাব 1 গুণ 1 হ'ব গতিকে দেখা গ'ল 11 to the power 1/4 কাৰণ 2 - 1 মানে 1/4 11 to the power 1/4 এটো হ'ব आंसर গতিকে এই ধৰণে আমি সূচকৰ অংকবিলাক কৰিব পাৰো এটা আমি বেলেগ অংক দিছো তোমালোকৰ অনুযায়ী নাই তথাপিও দিছো কেতিয়াবা পৰীক্ষা আহিবও পাৰে যেহেতু আমাৰ বিধি কেইটা আছিলে বিধি অনুসৰি যেনিবা 5 to the power 64 square 5 to the power 64 square 5 root 64 square এটো যদি আমি কৰিব লাগে তেতিয়া হলে আমি কি কৰিম 64 whole to the power 2/5 তাৰ ৰুট থাকিলে এটো হৰণ হৈ যায় এনেকুৱা এটা বিধি মই দিছো গতে 64 to the power 2/5 এটা 64 টো যদি আমি ভাঙি দিও তেতিয়া 2 পাম 6টা 2 to the power 6 হ'ব আৰু এটো হ'ব 2/5 এতিয়া 2 to the power এটা পূৰণ হ'ব পূৰণ হলে কি হ'ব 6 2 গুণ 12 ওপৰে ওপৰে পূৰণ
তলত হ'ব 5 উত্তৰটো এনেকুৱা হ'ব 12/5 64 to the power 12/5 গতিকে এই ধৰণৰ সূচকৰ বিভিন্ন অংকবিলাক তোমালোকে প্ৰেক্টিছ কৰি চাবা ইয়াতে বহুত জটিল অংক দিয়া নাই কেইটামান সাধাৰণ সূত্ৰৰ অংক কেইটামান দিছে গতিকে এইখিনি আমাৰ সূচকৰ অংক এনেকুৱা বিভিন্ন অংকবিলাক কৰিম নোৱাৰিলে পিছত কমেণ্ট কৰিবা আমি সেইমতে উত্তৰবিলাক দিম নতুন আৰু দুটা মই বিধি দেখুৱাই দিছোঁ কেতিয়াবা আমাৰ কিছুমান সূচকৰ অংকত কনফিউজ হয় যেনিবা আমাৰ এনেকৈ থাকিল a to the power m into b to the power m এনেকৈ থাকিল আমি কি কৰিম যদি এনেকুৱা ধৰণৰ হয় ভূমিবিলাক বেলেগ বেলেগ হয় মই ইয়ালৈকে যিমানকেইটা অংক কৰিলোঁ গোটেইকেইটাত ভূমিবিলাক একে আছিল একে ভূমিৰ ক্ষেত্ৰত আমি সেই ধৰণে অংকবিলাক কৰিলোঁ কিন্তু ইয়াত দেখা গৈছে ভূমিকেইটা বেলেগ বেলেগ আছে এটা a আছে এটা b আছে কিন্তু সূচক দুটা একে আছে যদি বেলেগ বেলেগ ভূমিযুক্ত ৰাখি একে সূচক হয় তেতিয়াহ'লে ইয়াৰ কথা হ'ব ভূমি দুটা পূৰণ কৰিম আৰু সূচক দুটাৰ এটা লিখিলে হ'ব হোল টু দি পাৱাৰ m এনেকৈ আৰু হৰণৰ ক্ষেত্ৰতো সেইটো হ'ব যেনে হৰণত কি হ'ব a to the power m হৰণ b to the power m যদি এইটো হয় তেতিয়াও আমি কি কৰিম বেলেগ বেলেগ ভূমিৰ ক্ষেত্ৰত ভূমি দুটা হৰণ কৰিব দিছে আমি হৰণ কৰি দিম a/b তো হৰণ কৰিলোঁ হোল টু দি পাৱাৰ এটা সূচক লিখিলে হ'ব হোল টু দি পাৱাৰ m এনেকুৱাকৈ বেলেগ বেলেগ সূচক থকা ৰাশিৰ ক্ষেত্ৰতো আমি এই ধৰণে কৰিব পাৰোঁ সূচকৰ এনেকুৱা অংক যদি আমি কৰিব লাগে বেলেগ বেলেগ ভূমি থকা যেনিবা 2 কিউব ইনটু 5 কিউব আমি এটা কি কৰিম 2 into 5 2 into 5 হোল কিউব মানে এনসাৰটো হ'ব 10 কিউব 10 কিউব মানে 1000 এনেকুৱাকৈ আমি কৰিব পাৰোঁ যদি বেলেগ বেলেগ ভূমি হয় সূচক একে হয় তেতিয়া এই ধৰণে আমি অংকটো কৰিব পাৰোঁ হৰণতো সেয়ে হ'ব যেনিবা হৰণ এটা দিলে আমাক 5 to the 5 square divided by 7 square এটা আমি কি কৰিম 10 square এটা আমি কি কৰিম 5/10 হোল স্কয়াৰ 5/10 হোল স্কয়াৰ মানে হ'ল হাফ স্কয়াৰ মানে হ'ল 1/4 গতিকে এই ধৰণে আমি হৰণৰ ক্ষেত্ৰতো কৰিব পাৰিম ইয়াত স্কয়াৰ দুটা সূচক একে আছে আৰু 5/10 এটা 5/10 থাকিব কাৰণ হৰণৰ ক্ষেত্ৰত a to the power m হৰণ b to the power m এটো a/b থাকিল m দুটা এটা হ'ল তেনেকুৱাকৈ এই 2 দুটা এটা হ'ল 5/10 থাকিল 5 আৰু 10ক লঘিষ্ঠ ৰূপলৈ নিলে পাছে কেনসেল হ'ব দুটাকে সাধাৰণতে 5 গোটা ওপৰত 1 তলত 1/2 1/2 হোল স্কয়াৰ মানে হ'ল 1 স্কয়াৰ মানে 1 2 স্কয়াৰ মানে 4 গতিকে 1/4 তেনেকুৱাকৈ আমি বেলেগ বেলেগ ভূমিযুক্ত ৰাশিৰ ক্ষেত্ৰতো আমি ধৰণে কৰি দেখুৱাব পাৰোঁ এই বিধিৰ সহায়ত আমি এনে ধৰণে সূচকৰ বিভিন্ন অংক কৰিব কাৰণে চেষ্টা কৰিব লাগিব যিখিনি অংক আমি আলোচনা কৰিলোঁ নৱম শ্ৰেণীৰ অনুশীলনীত সেই অংকখিনি আছে তোমালোকক কেইটামান মই হোমৱৰ্ক দিছোঁ এই হোমৱৰ্ক কেইটা তোমালোকে কৰিব কাৰণে চেষ্টা কৰিবা প্ৰথমতে মই আগত দিয়া বিধিকেইটা এপ্লাই কৰিবা আৰু বিধিকেইটা তুমি মুখস্থ কৰিবা 64 to the power 1/6 এটাৰ মান নিৰ্ণয় কৰিবা 2 নম্বৰ কুৱেশ্যন দিছোঁ 10 to the power 5 into 10 square into 10 to the power -3 এটাৰ মানটো নিৰ্ণয় কৰিবা কিমান হয় নেক্সট দিলোঁ 3 নম্বৰ 3 square whole cube whole square এটাৰ মান নিৰ্ণয় কৰিবা 4 নম্বৰ দিলোঁ cube root 216 আৰু এটা দিলোঁ 5 নম্বৰ 5 cube whole square whole to the power 0 এই আটাইকেইটাৰে মানবোৰ নিৰ্ণয় কৰিবা 64 to the power 1/6 10 to the power 5 into 10 square into 10 to the power -3 3 square whole cube whole square cube root 216 5 cube whole square আৰু এটা হৰণ থকা দিছোঁ হৰণ থকা দিব নহ'ল গতিকে কুৱেশ্যন নম্বৰ 6 এটা হৰণ থকা দিছোঁ 7 to the power 5 হৰণ 7 নিৰ্ণয় কৰিবা 7 to the power 5 divided by 7 cube গতিকে এই 6টা অংক তোমালোকক দিলোঁ এইকেইটা তোমালোকে নিশ্চয়কৈ পাৰিবা একেবাৰে সহজ অংক এইকেইটা উত্তৰকেইটা উলিয়াবা
আমি পৰৱৰ্তী ভিডিঅ' ইয়াৰ পিছত আকৌ আপলোড কৰিম। তোমালোকে এই ভিডিঅ'বোৰ চাই থাকিবা আৰু লকডাউনৰ সময়ত নিৰাপদে থাকি ঘৰতে থাকি বাহিৰলৈ নোলোৱাকৈ থাকি কৰোণা ভাইৰাছৰ পৰা যাতে আমি দূৰত থাকিব পাৰোঁ তাৰ কাৰণে সকলোৱে সজাগ হ'বা আৰু ঘৰতে থাকি পঢ়া শুনা বা বিভিন্ন ভাল কামত ব্যস্ত থাকি সময়বোৰ পাৰ কৰিবা। আজিলৈ এৰিছোঁ, ধন্যবাদ।